নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছেকেণ্ড হেণ্ড গাড়ীৰ উপস্থাপন লৈ মই উপস্থিত আছোঁ SM মটৰ্ছত। আৰু এই SM মটৰ্ছত বিভিন্ন ধৰণৰ ছেকেণ্ড হেণ্ড গাড়ী আছে আৰু এই গাড়ীসমূহৰ ডিটেইলছ দিব আমাৰ মৰমৰ সিৰাজ দাই। গতিকে সিৰাজ দা, কিমানৰ পৰা আৰম্ভ আছে আপোনাৰ ডিলাৰত গাড়ী? আপোনাৰ 85ৰ পৰা 85,000ৰ পৰা গাড়ী পাই যাব। তেন্তে পলম নকৰি বলক, গাড়ীসমূহ 80,000 দিলে হ'ব। 80,000 80,000 পৰা আৰু 5,000 টকা কমাই দিলে, অৰ্থাৎ 80,000ৰ পৰা গাড়ীৰ ইয়াত দাম ষ্টাৰ্ট। গতিকে পলম নকৰি বলক, গাড়ীসমূহৰ ডিটেইলছ আপোনালোকক দিওঁ। গতিকে বলক সিৰাজ দা। 80,000ৰ গাড়ী বুলি যে কৈছে, এইখন চাই লওক। 2010ৰ স্পাৰ্ক LT মডেল হয়, টপ মডেল। 4টা পাৱাৰ উইণ্ডো, AC, পাৱাৰ ষ্টিং, বেক ৱাইপাৰ। কিমান চনৰ বুলি ক'লে? 2010 চনৰ। আৰু এইখনৰ দাম ৰাখিছে 80,000। 4টা পাৱাৰ উইণ্ডো আছে, পাৱাৰ ষ্টাৰিং আছে, AC হিটাৰ ৱৰ্কিং কণ্ডিশ্যনত আছে, ৰেড কালাৰত আছে। এয়া চাই লওক। বেক ৱাইপাৰো আছে, এয়া চাওক। নেক্সট দাদা, এইখনৰ ডিটেইলছটো দি দিয়ক। এখন অল্টো 2019ৰ মডেলৰ আপোনাৰ অল্টো এলেক্সা। এখন এলেক্সা মডেল, 5 অনাৰ গাড়ী। 5 অনাৰ গাড়ী হয়। এখন আপোনাৰ আহিব 290 আহিব। 290,000। চাওক, পিছফালৰ পৰা দেখাই দিছোঁ। ষ্টক এভেইলেবল আছে, চাওক। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন নম্বৰ 2014 মেগনা প্লাছ। 2014ৰ মেগনা প্লাছ। এণ্ড্ৰইড চিষ্টেম লগোৱা আছে। এণ্ড্ৰইড চিষ্টেম লাগি আছে। এইখনৰ দাম কিমান ৰাখিছে এটা? এখন আহিব 180। 180। এইখন ফিগো আহিব 2010 পেট্ৰল। 2010 চনৰ পেট্ৰল ভেৰিয়েণ্ট। এইখনৰ দাম কিমান ৰাখিছে? এইখন আহিব 1 লাখ টকা। মাত্ৰ 1 লাখ টকাত ফিগো এইখন আপুনি লৈ যাব পাৰে। আৰু এইখন চাওক, এই চিম্বলটো চাওক। নিশ্চয় আৰু ক'বলগীয়া নাই, ডক্টৰৰ ইউজ কাৰ হয়। চিট কভাৰ চব দেখুৱাই দিয়ক। ভিতৰৰ ফালে মই দেখাই দিম। 1 লাখ টকা ট্ৰেন্সফাৰ গোটেইখিনি কাম হৈ যাব। এয়া চাওক, চিট কাভাৰ নতুন লাগি আছে, চেঞ্জ কৰিবলগীয়া একো নাই। এয়া চাওক, বেটিং চেটিং চব নতুন, মিউজিক চিষ্টেম লাগি আছে। চাওক, মিউজিক চিষ্টেম আছে, আপোনাৰ AC হিটাৰ গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনত আছে। 1 লাখ দিলে হ'ব। মাত্ৰ 1 লাখ টকাত আপোনালোকে লৈ যাব পাৰে এইখন গাড়ী। গতিকে নেক্সট এই দুখন সোমাবতো নোৱাৰিম, আপুনি ডিটেইলছটো কৈ দিয়ক। 2011 চনৰ এল্টো K10 এলেক্সা। সেইখনৰ চিট কভাৰ টভাৰ ধুনীয়া নতুন আছে। 2010 চনৰ এল্টো 10 নহয় 11ৰ K10 এলেক্সা মডেল। আৰু দামটো কৈ দিয়ক। সেইখন আহিব 190। 190,000। আৰু এয়া হওক, এয়া চাওক 2010 চনৰ চেণ্ট্ৰো জিং হয় এইখন। 2010 চনৰ 83 চলা আছে। 83,000 কিলোমিটাৰ চলিছে। আৰু দাম কিমান ৰাখিছে এইখনৰ? এইখন 2010ৰ গাড়ী হয়। এইখন আপুনি 95 দিলে দি দিম। 95,000ত দি দিব এইখন, উইথ ট্ৰান্সফাৰ গোটেইখিনি কাগজ আপডেট কৰি দি দিব। 12ৰ নেনো 50,000 অনলি। যাওক, মাত্ৰ 50,000 টকাত আপোনালোকে চাওক। এইখন আপোনালোকে AC আছে, গোটেইখিনি ৱৰ্কিং কণ্ডিশ্যনত আছে। আপোনাৰ মাত্ৰ 50,000 টকাত এইখন নেনো দি দিব। স্পেচিয়েল অফাৰ এইখন ৰাখিছে। গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, 2012 চনৰ হয়। গতিকে যদিহে কাৰোবাক প্ৰয়োজন হৈ আছে এখন এনেকুৱা ধৰণৰ গাড়ী, গতিকে আপুনি অতি সোনকালে যোগাযোগ কৰিব পাৰে। চাওক, মাত্ৰ 50,000 টকা, মাত্ৰ 50,000 টকা। চাওক, আপোনালোকে শ্ব'ৰুম ভিজিট কৰক। বিডিয়াত আছে শ্ব'ৰুমটো, নিয়াৰ HP পেট্ৰল পাম্প, একদম লাগালাগি হৈ আছে। গতিকে যদি কাৰোবাক প্ৰয়োজন আছে তেতিয়াহ'লে যোগাযোগ কৰক। নেক্সট আহিছোঁ আমি এইখন ৰঙা 2013ৰ ডিলাইট প্লাছ। 2013 চনৰ ডিলাইট প্লাছ ইয়ন হয়। 165ত দি দিম। 165,000ত এইখন দি দিব। চাওক, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়। এইখন 2015ৰ i10 স্পৰ্টছ। 2015 চনৰ i10 স্পৰ্টছ। এইখন 230 আহিব। 230 আস্কিং ৰেট ৰাখিছে, আৰু অলপ কিবা কমাই দিব। যাওক, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়। কালাৰ ধুনীয়া হৈ আছে।
টায়াৰৰ কণ্ডিশ্যনো অলমষ্ট ঠিক আছে, 50% চলাতে আছে। চাওক সবচে এখন 2017 চনৰ ৱেগনাৰ 2017 চনৰ ৱেগনাৰ। এয়া চাওক বেক উইপাৰ আছে, কালাৰ খুব ধুনীয়া হৈ আছে। কালাৰটো 3.5 লাখ দিব যাওক। 3.5 লাখ টকাত এইখন গাড়ী আপুনি Seal ঘৰত গাড়ী লৈ আছে। যাব পাৰে। পুৰা Seal চিল গাড়ী। আছে, কোনো ধৰণৰ ডেণ্টিং পেইণ্টিং মই দেখা নাই। অকণমান টাচ-আপ আছে। টাচ-আপ আছে, এইখিনিতো থাকিবই আৰু। কিমান চনৰ বুলি ক'লে দাদা এইখন? 2017 চনৰ। চেলেঞ্জিং প্ৰাইচ যাওক। এইফালৰ পৰা বাইহাটা চাৰিআলিৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে এইটো পাব আপোনালোকে HP পেট্ৰল পাম্প, আৰু তাত একদম ছাইডতে লাগি আছে এইটো SM মটৰ্ছ ডিলাৰ, ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ। গতিকে আৰু দুখন গাড়ী আছে, দুখন গাড়ীৰ 3.5 ডিটেইলছ লাখ ফিক্স হ'ব এইখন ফিক্স হ'ব 3.5 লাখ। চাওক গোটেইখিনি কাগজ আপডেট কৰি দিব, টেনশ্যন ল'বলগীয়া একো নাই। গোটেইখিনি কাগজ আপডেট কৰি দিব। মই ভিতৰৰ ছাইডটো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া চাওক একদম নিট এণ্ড ক্লিন হৈ আছে। 56,000 ৰানিং, একদম জেনুইন। মিউজিক চিষ্টেম কোম্পানী ফিটেড। এয়া চাওক পিছফালে নিট এণ্ড ক্লিন কণ্ডিশ্যনত আছে। মাৰুতিৰ ভৰসা, মাৰুতি ৱেগনাৰ।